জয় হরি গোবিন্দ নারায়ণ রাম কে হব নারায়ণ রাম কে হব হরি কি রাম রাম কে হব হরি একেবারে পিছফালে ভগৱান বঢ়িয়া হাতকেইটা ওপৰফালে কৰে হৰি কি ৰাম ৰাম আমাৰ পালিকেইটাই গাইছে আপোনালোকে ভকত ও জয় হৰি নাৰায়ণ হৰি কি মানে সব ঠিকা আছে তাত ভলিউমটো কমি আছে মানে সব ঠিকা আছে জাষ্ট মানে ভলিউমটো কমি আছে ভলিউমটো বঢ়াই দিলো মই চাউণ্ডৰ দৰকাৰ নাই মই ভলিউমটো বঢ়াই দিছো বঢ়াই দিছো জয় হৰি নাৰায়ণ বঢ়িয়া প্ৰিয়টো কালাৰটো হালধীয়া কালাৰ অকণমান বঢ়াই দিব বঢ়িয়া ও প্ৰথমে প্ৰণাম ব্ৰহ্ম প্ৰথমে প্ৰণাম ব্ৰহ্ম ও সৰ্বয়ৱতাৰৰ হৰি কি তজু নাভি কমলত ও তজু নাভি কমলত ও যুগে যুগে অৱতাৰ হৰি কি বঢ়িয়া আর হয়তো ব্রতর জাগতে ও ধরিলা সমুদ্রে তো কৃষ্ণ জয় হরি নারায়ণ হরি কি আর কুর্ময় অবতার হইলা ও লক্ষ্য প্রহরর বন্ধন জয় নারায়ণ বঢ়িয়া এইবাৰ যদি আমি গোটেই দশবতাটো গাওঁ বহুত দীঘল হৈ যাব এইবাৰ অকণমান বেলেগ গাম ও শ্যাম কানো দূৰা হৈ নাযাবা ও সোণৰ বাগি বঢ়িয়া ও শ্যাম কানো ও
সোণৰ বাঁহী একেবাৰে পিছৰ ফালে এইবাৰ ক'ব আছিলা যে সৰু ঐ ৰাম মন্দিৰ দুলাল বাছা ও পঞ্চ বয়সতে তুমি ঐ ৰামৰ বাছা ডাঙৰ দীঘল ও সিংহ বৃক্ষতে থাকে কৃষ্ণ শ্যাম কানু ও সোণৰ বাঁহী লাহে লাহে প্ৰভু কৃষ্ণ ডাঙৰ হৈ গ'ল ও যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কাষে চব মথুৰাত যমুনাৰ ঢৌ দেখি ৰাধা পাৰত বহি কলিয়া কাষে চব এইবাৰ ক'ব যমুনা বাঢ়িছে ঐ থমকি ও কলিয়া কাষে চব এটা চাওক শৰতৰ দুভাগ ৰাতি সেই পূৰ্ণিমাৰ নিশা প্ৰভু কৃষ্ণই বৃন্দাবনৰ মাজলৈ গৈ ব্ৰজৰ 16,000 গোপিনীখিনিক বংশীধ্বনিৰে মাতিছিল আৰু যেতিয়া প্ৰভু কৃষ্ণ তাৰ পৰা অন্তৰ্ধান হৈ গৈছিল ভকতৰ প্ৰমাণৰ উদ্দেশ্যে তেতিয়া সেই ব্ৰজৰ 16,000 গোপিনীয়ে কি বুলি চিঞৰি কান্দিছিল ও এই ৰাতি মজা ও ব্ৰজৰ গোপী গনে কান্দে আউলি বাউলি হে খুনা গোপী হব আমাৰ হব সোনা হে যামে আমি মথুৰা গলে কৃষ্ণ এইবাৰ দিহাটো একে থাকিব কেৱল চাপৰিটো সলনি হৈ যাব দিহাটো কিন্তু এই ৰাতি গলৈ যাই থাকিব কেৱল চাপৰিটো সলনি কৰি দিব আজিলে চাপৰিটো সলনি ও হেন পালে নাৰদ মুনি ভৈৰায়ু উপস্থিত হে চিন্তার পরিবার
ৰাম 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 হৰি হৰি ৰাম 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 হৰি হৰি ৰাম তেতিয়া গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু ঈশ্বৰে পৰম শ্ৰদ্ধেয় পূজ্যপাত শ্ৰী শ্ৰী পীতাম্বৰদেৱ গোস্বামী তেখেত এগৰাকী মুক্তিযোদ্ধা আছিলে। তেখেতে তেখেতক সুধা কণ্ঠ উপাধিৰে বিভূষিত কৰিছিল আৰু আজিও ডক্টৰ ভূপেন হাজৰিকা সুধা কণ্ঠ নামেৰে বিভূষিত এগৰাকী সত্ৰাধিকাৰে তেওঁ বিভূষিত কৰিছিল। আৰু আপোনালোকৰ মাজত থকা এই অভাজনকো অখণ্ড ভাৰত শ্ৰী সন্ত মহাসভাই আন্তঃৰাষ্ট্ৰীয় ৰামায়ণী সন্মিলনত ভাগৱত ৰসসিন্ধু উপাধিৰে মোক বিভূষিত কৰিছিল তেওঁলোকে। আৰু সমস্ত ৰাইজে মোক ভাগৱত ৰসসিন্ধু বুলি কয়, মই কিন্তু নিজকে নাভাবো ভাগৱত ৰসসিন্ধু বুলি। কিন্তু যিহেতু এটা সন্মান আমাক দি থৈ দিছে, গতিকে ভাগৱত ৰসসিন্ধু হৈও মই আৰু এগৰাকী ৰসসিন্ধুক বিচাৰি উলিয়াইছো নামৰ মাজৰ পৰা। আৰু সেইকাৰণে নাগাৰা নামৰ বিশেষ শিল্পী চিপাঝাৰৰ নিবাসী আমাৰ সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ শ্ৰী সুভাষ নাথদেৱক আমি নাম ৰসসিন্ধু উপাধিৰে বিভূষিত কৰিছো। আজিৰ পৰা সুভাষ নাথক সমগ্ৰ পৃথিৱীয়ে নাম ৰসসিন্ধু সুভাষ নাথ হিচাপে জানক। নাম ৰসসিন্ধু সুভাষ নাথৰ জয় হওক। গতিকে নামৰ বিস্তৃতি সাধন কৰক। ঈশ্বৰৰ গুণ যিমান গাব পৃথিৱীত সিমান কল্যাণ হ'ব। এই নামৰ ধ্বনি যিমান দূৰলৈ বিস্তৃত হৈছে এই অঞ্চলৰ সিমান দূৰলৈকে পাপ কলি নাইকিয়া হৈ গৈছে। গতিকে এই যে পাপ কলি নাইকিয়া হৈ গৈছে, এই নামৰ বিস্তাৰ সাধন কৰা লোকসকলক ভগৱন্ত পুৰুষে পৃথিৱীলৈকে এই একমাত্ৰ এইটো কামৰ কাৰণেই তেওঁলোকক প্ৰেৰণ কৰে। বেলেগ কাম কৰিব তেওঁলোকে নোৱাৰে, কৰিব গ'লেই বিভ্ৰান্তি হ'ব। গতিকে তেওঁ খাব পাওক নাপাওক, যি হওক নহওক, যি নকৰক, তেওঁৰ তাৰণা তেওঁৰ নাম গাবই লাগিব। সেইটো তেওঁৰ জীৱনৰ তাৰণা। অন্তিম ক্ষণলৈকে শেষ বিন্দু শ্বাস থকালৈকে সুভাষ নাথে নাম গাবই লাগিব, এইটো ভগৱানৰ আজ্ঞা আছে। গতিকে অকল সুভাষ নাথ বুলি নহয়, যিমান নাগাৰা নামৰ শিল্পী আছে, দিহা নামৰ শিল্পী আছে, ভাগৱত পাঠক আছে, কৃষ্ণ কথাৰ বক্তা আছে, এখেতলোকে কেৱল নামেই গাব লাগিব। এইটোৱেই কাম তেওঁলোকৰ। ভগৱানে সেইকাৰণে তেওঁলোকক প্ৰেৰণ কৰিছে। যিয়ে নহওক, আমাৰ সত্ৰৰ তৰফৰ পৰা, সংগীতময় ভাগৱত কথা প্ৰচাৰ সমিতিৰ তৰফৰ পৰা আমি সুভাষ নাথদেৱক নাম ৰসসিন্ধু উপাধিৰে বিভূষিত কৰিলো। এটা লৈ দিব লাগিব। আৰু ইতিমধ্যে আমি তেখেতক এখনি শৰাইৰে তেখেতক প্ৰথমতে সন্মান জনাইছে আমাৰ সত্ৰৰ কাৰ্যকৰী সভাপতি শ্ৰীযুত ঘনশ্যাম কলিতাদেৱে।
কৃষ্ণ। আৰু আমি তেখেতৰ নাম ৰসসিন্ধু স্বীকৃতি পত্ৰ আজি আমি তেখেতক প্ৰদান কৰিব খুজিছো। মই অকণমান পাঠ কৰি দিছো। প্ৰথমতে সংগীতময় ভাগৱত কথা প্ৰচাৰ সমিতিৰ উদ্যোগত শ্ৰী শ্ৰী উত্তৰ পেটনা শংকৰদেৱ সত্ৰবাসী ৰাইজৰ আতিথ্যত শ্ৰীমদ ভাগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ 2024 16 কাতিৰ পৰা 22 কাতিলৈকে 2 নৱেম্বৰৰ পৰা 8 নৱেম্বৰ 2024 স্থান শ্ৰী শ্ৰী উত্তৰ পেটনা শংকৰদেৱ সত্ৰ টেঙাজাৰ পিতিয়াৰ নাম ৰসসিন্ধু উপাধি প্ৰদান পত্ৰ প্ৰতি শ্ৰীযুত সুভাষ নাথ নিজ চিপাজাৰ দৰং সংগীতময় শ্ৰীমদ ভাগৱত কথা প্ৰচাৰ সমিতিৰ দ্বাৰা আয়োজিত শ্ৰীমদ ভাগৱত তথা সমুদ্ৰ মন্থন মহোৎসৱৰ এই পবিত্ৰ স্থলীত দৰং জিলাৰ নিজ চিপাজাৰ স্থিত শ্ৰীযুত হৰেন্দ্ৰ নাথ আৰু শ্ৰীযুতা জলিতা দেৱীৰ সুযোগ্য সন্তান নাগাৰা নামৰ জনপ্ৰিয় পাঠক শ্ৰীযুত সুভাষ নাথক নাম ৰসসিন্ধু উপাধিৰে বিভূষিত কৰা হ'ল। শ্ৰীযুত সুভাষ নাথৰ ভৱিষ্যত উজ্জ্বল ভগৱন্ত পুৰুষৰ দুখানি চৰণত প্ৰাৰ্থনা কৰি সেৱা ধৰা হ'ল। ইতি ভৱদীয় সত্ৰাধিকাৰ ৰিজু পাঠক মহন্ত আৰু শ্ৰী নীলিম জ্যোতি বৰা আৰু শ্ৰী জিতেন কলিতা সম্পাদকদ্বয় শ্ৰীমদ ভাগৱত কথা উদযাপন সমিতি সকলোৱে জোৰ চাপৰি দিবলৈ